রাধাকৃষ্ণ মন্দির আৰু নামটো দিয়া হৈছে গোপীনাথ শ্ৰী শ্ৰী গোপীনাথ মন্দিৰ বুলি ৰাধাকৃষ্ণ মন্দিৰ এতিয়া গৈ আছোঁ মই হনুমান মন্দিৰলৈ ভাল না কোনোদা এইটো হ'ল প্ৰভু হনুমানৰ মন্দিৰ পূজা হ'ল আৰু ইয়াতো ভক্তসকলৰ ভিৰ আপোনালোকক দেখুৱাই আছোঁ এয়া হনুমানৰ মন্দিৰ আৰু এয়া হ'ল দুৰ্গা মন্দিৰ মা দুৰ্গা মন্দিৰ যদিও আজি ইয়াত মূৰ্তি নাই তথাপি এই মন্দিৰটোকে মাৰ স্থান বুলি ভক্তসকলে প্ৰণাম কৰি থকা দৃশ্য আপোনালোকক দেখুৱাই আছোঁ ইয়াত বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে ইয়াত আহি পূজা কৰি আছে আৰু এয়া হ'ল মহাদেৱৰ বাবে ৰখা দান বাকচ এই দান বাকচত আহি যিকোনো মানুহে টকা সোমোৱাই দি প্ৰণাম কৰিব পাৰে আৰু এইটো হ'ল আচল মহাদেৱৰ মন্দিৰ বিভিন্নজনে আহি পূজা অৰ্চনা কৰি আছে আজি হ'ল পবিত্ৰ শাওণ মাহৰ তৃতীয় সোমবাৰ আৰু এই তৃতীয় সোমবাৰত মানুহৰ ভিৰটো আগতকৈ দুগুণে বঢ়া আমি দেখিবলৈ পাই আছোঁ এয়া হ'ল নন্দী মন্দিৰ মূৰ্তি আৰু এয়া হ'ল বটগছৰ তলত থকা মহাদেৱৰ